কলাইগাঁও নিচিনা অঞ্চলত সাংবাদিকক এগৰাকী বিজেপিৰ নেতাৰ ঘেৰণীয়া গুণ্ডা বাহিনীৰ বুলি ভুল হয় সাংবাদিকৰ হাত বা সাংবাদিকৰ গাত পাছ কৰিছে। এই ক্ষেত্ৰত কি মন্তব্য কৰা হ'ব? এইগৰাকী হৈছে দিগন্ত বৰুৱা। দিগন্ত বৰুৱা ঘেৰণা বাহিনীয়ে সাংবাদিকৰ গাত পাছ কৰাৰ অভিযোগ, এই ক্ষেত্ৰত কি মন্তব্য কৰা হ'ব? চাওক, পোনপ্ৰথমে যিটো কেইদিনমান আগত মিডিয়াৰ যোগেদি আমি গম পাইছোঁ আৰু ছ'চিয়েল মিডিয়াত দিন টু দিন আমি প্ৰচাৰ মাধ্যমত দেখিবলৈ পাইছোঁ যে যোৱা কেইদিন আগত যিটো সাংবাদিকক অপদস্থ কৰি যিটো আমাৰ মদৈবাৰী সমষ্টিৰ তথা নাম ক'বলৈ নাযাওঁ, সকলোৱে জ্ঞাত যে EM তেখেতৰ যি গুণ্ডা বাহিনীৰ দলে যি আমাৰ সাংবাদিক আক্ৰমণ কৰিছে, আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ। কাৰণ সাংবাদিকসকলক আমি শ্ৰদ্ধা কৰোঁ আৰু সাংবাদিক বুলি ক'লে আমি এই অঞ্চলত যিহেতু জীয়াই আছোঁ, এই অঞ্চলত বিভিন্ন মানে দুষ্ট চক্ৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ যেনে মানে বিভিন্ন ধৰণৰ মানে কেলেংকাৰী কিবাকিবি বিভিন্ন ধৰণৰ এইবিলাক আমাৰ সাংবাদিকসকলে মানে আমাৰ মানে যিকোনো ক্ষেত্ৰত এওঁলোকে আমাৰ নিউজ প্ৰচাৰ কৰে। যদি এই অঞ্চলত নাথাকিলহেঁতেন, এই অঞ্চলত নিৰাপত্তাই নাথাকিলহেঁতেন মই ভাবোঁ। কাৰণ সাংবাদিকসকলে বহুঘাত প্ৰতিঘাতৰ মাজত কাম কৰে। মদৈবাৰী সমষ্টিৰ যি EMৰ যি গুণ্ডা বাহিনীয়ে যি মানে আক্ৰমণৰ যি বলি হৈছে, আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু অতি শীঘ্ৰে এওঁৰ যি গুণ্ডা বাহিনীৰ দলক কৰায়ত্ব কৰিব লাগে আৰু আইনীভাৱে যি শাস্তি, এই শাস্তিটো পাব লাগে। কাৰণ আমি দাবী জনাইছোঁ, কাৰণ আমি BTR অঞ্চলত সদায় নিৰাপত্তা শান্তিৰে জীয়াই থাকিব বিচাৰিছোঁ। তাৰ মাজত এই ধৰণৰ যিটো মানে দুৰ্নীতিৰ বা যিটো মানে দাদাগিৰি গুণ্ডাগিৰি, আমি এইবিলাক ভাল নাপাওঁ। কাৰণ এই অঞ্চলত আমি শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব বিচাৰিছোঁ। অঞ্চলত এটা ভাল এজন প্ৰতিনিধি যাতে অঞ্চলৰ কাৰণে যাতে বিভিন্ন সমস্যাৰ কাৰণে মাত মাতি যাতে ভাল এজন প্ৰতিনিধি আহিব পাৰে, আমি আহ্বান জনাইছোঁ। কাৰণ আৰু ৰাইজক আমি আহ্বান জনাইছোঁ যাতে অহা দিনবিলাকত যাতে তেওঁ প্ৰত্যুত্তৰ দিয়ে, তাকে কামনা